আহক আমি ককাৰ লগত অকণমান কথা পাতোঁ, অতীতৰ বিষয়ে অলপ জানো। যিখিনি কথা কৈছে সাধু সাধু যেন লাগে। আহক আমি অকণমান তেওঁৰ লগত কথা পাতোঁ। চাবলৈ আহিছে? হয়। আপুনি ইমান বয়স হৈছে, আপুনি কেনেকৈ গৰু চৰাইছে দেই? এনেকৈ চৰাইছোঁ। কিমান বয়স হৈছে আপোনাৰ? মই 100 পাৰ হ'ল। বাপৰে, আপুনি কেনেকৈ চৰাইছে খবৰ? আমাৰ এইটো বয়সতে আমাৰ কিবা কিবি লাগে দেখোন গাবিলাক গৰমত। আমি চাপৰি ম'হৰ গাখীৰ, গৰু গাখীৰ, মাছ, অঁ মাটিমাহ অঁ খোৱা মানুহ। অঁ, মানে পিয়'ৰ খাদ্য আমাৰ কাগজ আছিলে। অঁ। এতিয়া বয়স এই মূৰ ফুলনি আহি মান টাঙোনা মাটি পাৰি শুকাই গ'লোঁ। পাৰ কমি গ'ল। অঁ, এতিয়া যেনে তেনে লাখুটি লৈ কোম্পানী বাগানতে গৰু চৰাই আছোঁ। আচ্ছা, কিন্তু মানিব লাগিব কিন্তু ককা আপোনাক, আপোনাৰ দম এতিয়াও আছে। আগৰ খোৱা খাদ্যবিলাক ভাল আছিলে, এতিয়াতো চবতে ভেজাল। ভেজাল আগতো নাছিলে কিজানি ভেজাল। আগত ভেজাল নাছিলে। আমি খাইছিলোঁ 1 টকাত 7 কেজি গাখীৰ বেচিছিলোঁ। বাপৰে। 1 টকাত 15 কেজি নিমখ কিনিছিলোঁ ব্ৰিটিছৰ দিনত। ককা আপোনাৰ নামটো? মোৰ নামটো হাঁহিব দেই, নাহাঁহিবা। অজলা। বঢ়িয়া নাম। দত্ত, অজলা দত্ত। মই আগতে সৰুতে কেঁচুৱাতে অজলা আছিলোঁ, বহি থাকোঁ। অজলা দিলে এইটো বৰ অজলা ল'ৰা, সেই অজলাই হ'ল। অজলাই হ'ল। এতিয়া বৰ্তমান আছোঁ আৰু সুখে দুখে এই দেশত। এতিয়া মোৰ ফুলনিতে আৰু এটা হাঁহ পেলাব লাগিব। জুবিন দাৰ মৃত্যু হৈ গ'ল। এতিয়া সিহঁতৰ মানুহবিলাক যিকেইটা মাৰিছে সিহঁতক কি শাস্তি দিব লাগিব বাৰু? কাক? এই যে জুবিনক যে মাৰিলে, কি শাস্তি দিব লাগিব বাৰু? আপোনাক কি বুলি ভাবে? ধৰা পৰিলে সিহঁতে ফাঁচি দিব লাগে। ঠিক কৈছে আপুনি। যিহেতু সিহঁতে প্ৰকৃত মানুহটো মাৰিছে, সেইটো দেশ উজ্জ্বল কৰা মানুহ। সি যদি মাৰিছে সিহঁতে ফাঁচি দিব লাগে। ঠিক কৈছে, ঠিক কৈছে। জয় জুবিন দা। জয় জুবিন দা।